বৈদ্যুতিক যন্ত্ৰৰে মৎস্য চিকাৰৰ বিৰোধিতাৰে চাপৰত স্থানীয় ৰাইজৰ লগতে মাছমৰীয়াসকলৰ সংবাদমেল। ব্ৰহ্মপুত্ৰ আৰু চম্পাৱতী নৈত বৈদ্যুতিক শ্বট প্ৰদান কৰি মাছৰ নিধনযজ্ঞ। ফলত মাছ, কাছ, শিশুকে ধৰি জলজ প্ৰাণী নাইকিয়া হ'বলৈ ধৰিছে নৈ উপনৈসমূহত। নিশাৰ অন্ধকাৰত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে যন্ত্ৰচালিত নামেৰে উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক যন্ত্ৰৰে মৎস্য চিকাৰৰ নামত নিধনযজ্ঞ চলাইছে জলজ প্ৰাণীৰ ওপৰত। স্থানীয় ৰাইজ লগতে মাছমৰীয়াৰ দাবী দুষ্কৃতিকাৰীক কৰায়ত্ব কৰক। মৎস্যজীৱী সম্প্ৰদায়ৰ লোকৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে একাংশ দুষ্কৃতিকাৰীয়ে। ব্ৰহ্মপুত্ৰ, চম্পাৱতী নৈ উপনৈসমূহত বৈদ্যুতিক শ্বট প্ৰদান কৰি মাছ, কাছ আৰু শিশুৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে একাংশ দুষ্কৃতিকাৰীয়ে। ফলত নদীসমূহত এক প্ৰকাৰৰ মাছ নোহোৱা হৈ পৰিছে। দুষ্কৃতিকাৰীয়ে জলজ সম্পদ বিভাগ আৰু নদী আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ সুযোগ গ্ৰহণ কৰি নিশা যন্ত্ৰচালিত নামেৰে উচ্চ ক্ষমতা সম্পন্ন ইনভাৰ্টাৰৰ ইলেক্ট্ৰিক শ্বট প্ৰদান কৰি মাছ মৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ মাছমৰীয়াৰ লগতে স্থানীয় ৰাইজে। যোৱা 2 বছৰ ধৰি এই ভয়ংকৰ কাণ্ড সংঘটিত কৰি আহিছে বুলি জানিব পৰা গৈছে। ইপিনে চাপৰ তথা ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ প্ৰায় 10,000 মৎস্যজীৱী সম্প্ৰদায়ৰ লোকৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে দুষ্কৃতিকাৰীয়ে। মাছ মাৰি জীৱন নিৰ্বাহ কৰা লোকসকল নদীত গৈ মাছ নোপোৱাত পৰিয়ালসহ লঘোণে থকাৰ উপক্ৰম হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে। ইয়াৰ ওপৰতে বিহিত ব্যৱস্থা ল'বলৈ ৰাইজে অসম চৰকাৰৰ ওচৰত দাবী জনাইছে। আমাৰ এই অঞ্চলৰ তথা অসমৰ প্ৰাণ প্ৰতিষ্ঠাস্বৰূপ ব্ৰহ্মপুত্ৰ নদীত যোৱা 2 বছৰ ধৰি জলসম্পদ মাছ, কাছ, শিহু একেবাৰে নাইকিয়া হৈ গৈ আছে। এই সম্পৰ্কে আমি বিভিন্ন ঠাইত খা খবৰ লৈ বিভিন্ন মাছমৰীয়াসকলৰ লগত আলোচনা কৰি আমি ৰাইজে এইটোৱে বুজিব পাৰিছোঁ যে এছাম দুষ্কৃতিকাৰীয়ে যন্ত্ৰচালিত নাৱেৰে ইনভাৰ্টাৰ উচ্চ বিদ্যুৎ ক্ষমতা সম্পন্ন ইনভাৰ্টাৰেৰে হিট দি ইলেক্ট্ৰিক শ্বক দি মাছ, কাছ, শিহু সম্পূৰ্ণ নিধনযজ্ঞ আৰম্ভ কৰিছে ৰাতিৰ এন্ধাৰত। সেইসকল দুষ্কৃতিকাৰীয়ে যি ধৰণৰ অন্যায় কৰি আছে ব্ৰহ্মপুত্ৰৰ বুকুত, যেনেকৈ জলসম্পদৰ ধ্বংসযজ্ঞ আৰম্ভ কৰিছে, সেইসকলক আইনীভাৱে চৰকাৰীভাৱে তেওঁলোকক শাস্তি প্ৰদান কৰি জলসম্পদ ৰক্ষা কৰাৰ কাৰণে আমি আজি আপোনালোকক মাতিছোঁ। আৰু এই দাবীটো যাতে চৰকাৰে, আমাৰ ৰাইজৰ এই দাবী যাতে চৰকাৰৰ ওচৰলৈ যায়, চৰকাৰে যাতে এটা বৃহৎ পদক্ষেপ লয়। কাৰণ এই অঞ্চলত অতি কমেও আমাৰ SC মাছমৰীয়া সম্প্ৰদায়ৰ 10,000তকৈ বেছি পৰিয়াল ব্ৰহ্মপুত্ৰৰ বুকুত মাছ মাৰি জীৱিকা নিৰ্বাহ কৰে। সেইসকল পৰিয়াললৈ এতিয়া জীৱন নিৰ্বাহৰ পথ আৰু নাই। তেওঁলোকৰ জীৱনলৈ ভাবুকি আহি পৰিছে। তেওঁলোকে কি কাম কৰি খাব? তেওঁলোকৰ কৰ্মত ঠাই নোহোৱা হৈ গৈছে। নদীত গ'লে তেওঁলোকে গোটেই ৰাতি মিলি 100 টকাৰ মাছ মাৰিব নোৱাৰা হৈছে। গতিকে তেওঁলোকৰ জীৱন, তেওঁলোকৰ পৰিয়ালৰ স্বাৰ্থৰ কথা চিন্তা কৰি তথা জলসম্পদ ৰক্ষাৰ কাৰণে আমি চৰকাৰৰ ওচৰত সম্পূৰ্ণৰূপে দাবী জনাইছোঁ। অনতিপলমে এই দুষ্কাৰ্যবিলাক ৰোধ কৰি এই দুষ্কৃতিকাৰীসকলৰ নাও, মেচিন সেইবিলাক জব্দ কৰি তেওঁলোকক আইনীভাৱে উপযুক্ত শাস্তি দিয়ক। তাৰ কাৰণে আমি জিলা প্ৰশাসন, আৰক্ষী, আমাৰ ধুবুৰী জিলা আৰক্ষী প্ৰশাসন লগতে চৰকাৰক তীব্ৰ দাবী। দেৱে বিশ্বাস, মাছ মাৰা, নদীত মাছ মাৰি বিক্ৰী কৰি তাৰ পাছতহে আমাৰ ল'ৰা ছোৱালী খাব পাৰে। কি হৈছে বৰ্তমান? একে হিডিত দি মাছ মাৰি এটাও মাছ নাই নদীত। নদীত মাছ পোৱা নাযায়। আজি 2 দিন হ'ল। হয়, কালি গৈছোঁ, আজি আহিছোঁ। 700 টকাৰ মাছ পাইছোঁ, 2জন মানুহ, 300 টকা খৰচা। কয়টা থাকে কিমান কৰি পাইলোঁ? ল'ৰা ছোৱালী কি খাব? আগতে কেনেকুৱা ধৰণৰ মাছ পাইছিল? আগতে ভালে পাইছিলোঁ, কিন্তু কেতিয়াৰ পৰা এনেকুৱা হৈ আছে? 2 বছৰৰ পৰা এনেকুৱা হৈছে। কিহৰ কাৰণে মাছ নাই? এই যে হিট দি মাছ মাৰে। কোনে মাৰে? এই ৰাতি ওচৰত যোৱা নাযায়, মেচিন নলা নাও ওচৰত গ'লেই মেচিন ষ্টাৰ্ট দি
গুচি যায় আমাকতো বইটা দি চাব লাগে আমি কেনেকৈ দিম আৰু আমাক গেলেতো আমাক মাৰিয়ে পেলাব এতিয়া কি ক'ব চৰকাৰক চৰকাৰক এইটোৱে ক'ম যে এইটো বন্ধ কৰিব লাগে ইনভাৰ্টাৰ দিয়া শ্বৰ্ট দিয়ে এই পানীত 4জন মানুহ থাকে 3জনে এজনে আনে 2জনে এই যে জালি ঠেলা জালিৰ মতন আখোৱা পানী নিছে ওই আখোৱা দি উঠায় মানে ভয়ঙ্কর কাণ্ড একদম ভয়ঙ্কর মানুহ মৰিব ওতে তালা পড়বে অলপ ওচৰত থাকিলে মানুহ যদি এটা পানীত নামে ও মানুহটাও মৰিব কি জনাব চৰকাৰলৈ এইটো বন্ধ কৰিব লাগে খুৰা আপোনাৰ নাম কি ভদ্রেশ্বর আপনার জীবিকা কি এই মাছ মারাই কাম আমার কি হয় বর্তমান কি হয়েছে মাছ নাপায় মাছ নাপায় একদম নাহা হয়ে গেছে এই হিটর কারণত কি এই হিট দিয়ে মাছ মারে তার কারণত আগত পাইছিলাম আমি ভালে পাইছিলাম হয় এতিয়া মাছ পোৱা নাযায় নাযায় কেৱল ব্ৰহ্মপুত্ৰতে মাছ পোৱা নাযায় নে চম্পাৱতী নদীত চম্পাবতী তো ব্রহ্মপুত্র তো দুয়োটা নদীতে মাছ নাই হ্যাঁ কি কি ক'ব চৰকাৰক কি জনাব আমরা এইটা বন্ধ করবো লাগে কি বন্ধ কৰে এই হিট 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 দিয়ে মাছ মারাটা কোনে মাৰে এইবোৰ পাব্লিকে কোনে কোনে মারে মারে আরো কেতিয়া মাৰে রাত্রি মারে আন্ধারত চোৰাংকৈ চোরাং কই ব্যুৰো ৰিপৰ্ট অসম টুডে।